আজি অসম বিধানসভা বাজেট অধিৱেশনৰ আজি সপ্তমটো দিন পূৰ্বৰ যেনেধৰণে প্ৰত্যেকটো দিনত 9:30 বজাৰ লগে লগে যেনেধৰণে বিধানসভাৰ কাৰ্যসূচী বা কাৰ্যক্ৰমণিকা আৰম্ভ হয় ঠিক তেনেধৰণে 9:30 বজাৰ লগে লগে কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব আৰু প্ৰথম কাৰ্যক্ৰমণিকা হিচাপে আছে প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হ'ব। আপুনি জানে যে অসমত বহুকেইটা বিভাগ আছে, প্ৰত্যেকটো বিভাগ সাংস্কৃতিক বা শিক্ষা বা প্ৰত্যেকটো বিভাগৰ সন্দৰ্ভত বিধায়কসকলে তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিব আৰু সেইসমূহ বা তেওঁলোকৰ সেই সমষ্টিটোৰ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ ক্ষেত্ৰত বা শিক্ষা ক্ৰীড়া বা স্বাস্থ্য যিকোনো বিষয়ৰ সন্দৰ্ভত আপুনি যদি চাই যে সাংস্কৃতিক এই প্ৰত্যেকটো বিভাগৰ সন্দৰ্ভত আচলতে তেওঁলোকৰ সমষ্টিৰ কিছুমান বিষয় উপস্থাপন কৰিব আৰু সেই বিষয়সমূহ বিভাগীয় মন্ত্ৰীৰ জৰিয়তে সমাধানৰ তেওঁলোকে সূত্ৰ বিচাৰি লোৱা দেখিবলৈ পোৱা যায়। প্ৰত্যেকটো দিনতে তেনেধৰণৰ দেখিবলৈ পোৱা যায় যে একাংশ বিধায়কে তেওঁলোকৰ যিসমূহ প্ৰশ্ন সেই প্ৰশ্নসমূহ লৈ আহে, তেওঁলোকে সেই প্ৰশ্নসমূহ উত্থাপন কৰে আৰু বিভাগীয় মন্ত্ৰীগৰাকীক সেই বিষয়সমূহ অৱগত কৰে আৰু সমান্তৰালকৈ আজিৰ দিনটোত যদি আপুনি চাই যে প্ৰশ্নোত্তৰ শিতানৰ পাছতেই কেইবাটাও বিষয় আছে শূন্যকালীন ঘণ্টাত কেইবাটাও বিষয় আলোচনা হ'ব। প্ৰথম বিষয়টো হৈছে যে বিধায়ক আমিনুল হক লস্কৰে তেওঁ 54 নং নিয়মৰ অধীনত অসম বিধানসভাৰ যে পৰিচালনাৰ 54 নং নিয়ম আছে সেই নিয়মৰ অধীনত অসমত CNG PNG গেছৰ যিটো পাইপলাইনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণত বিশেষকৈ বৰাক উপত্যকাত ইয়াৰ ক্ষীপ্ৰ বাস্তৱায়ন আচলতে CNG আৰু PNG পাইপলাইনৰ গেছ পাইপলাইনৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ উপত্যকাত কেনেধৰণে কামসমূহ বা সেইসমূহৰ অগ্ৰগতিৰ সন্দৰ্ভত আচলতে গোটেই বিষয়টোৰ সন্দৰ্ভত জানিবৰ বাবে বিধায়ক আমিনুল হক লস্কৰে বিষয়টো উত্থাপন কৰিব আৰু সমান্তৰালকৈ আপুনি যদি চাই যায় যে অসম বিধানসভাৰ 301 অধীনত কাৰ্য পৰিচালনা নিয়মাৱলী 301 অধীনত আপুনি চাই যে বৰপেটাৰ যিগৰাকী বিধায়ক দীপক কুমাৰ দাসে তেওঁ বৰপেটাক সত্ৰ নগৰীক কেনেধৰণে পৰ্যটন নগৰীলৈ ৰূপান্তৰ কৰিব পাৰি তাৰ সন্দৰ্ভত তেওঁ বিভাগীয় মন্ত্ৰীক দৃষ্টিগোচৰ কৰোৱাব। কাৰণ বৰপেটা সমষ্টিৰ যি চাৰিগুৰু আৰু আটাসকলৰ মিলনভূমি সত্ৰ নগৰী বৰপেটা শিল্পনগৰী সৰ্থেবাৰী বৈদিক বৈষ্ণৱ বাহৰিক পৰ্যটন নগৰী হিচাপে চৰকাৰৰ স্বীকৃতি প্ৰদান কৰি এক সমন্বিত আধ্যাত্মিক সাংস্কৃতিক ঐতিহাসিক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে তেওঁ বিভাগীয় মন্ত্ৰীৰ পৰা সেই বিষয়সমূহ জনাৰ চেষ্টা কৰিব আৰু সমান্তৰালকৈ এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণ মৰাণ মটক আহোম চতিয়া এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আপুনি দেখিবলৈ পাইছে যে অসম চুক্তি মন্ত্ৰী আছে, তেওঁ অসম চুক্তিৰ ক্ষেত্ৰত বা সেই গোটেই বিষয়টোৰ ক্ষেত্ৰত বা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মন্ত্ৰী গোট আছে। সেই মন্ত্ৰী গোটৰ যিটো প্ৰতিবেদন কেন্দ্ৰলৈ পঠোৱা কথা আছিল যে এই প্ৰতিবেদন কেতিয়া যাব আৰু তেনে ক্ষেত্ৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আচলতে সক্ষম হ'বনে 6 জনগোষ্ঠীৰ জনজাতিকৰণ পাবলৈ সেই ক্ষেত্ৰত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে তেওঁ বিষয়টো উত্থাপন কৰিব। সমান্তৰালকৈ আপুনি যদি চাই যে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্মীয়মান অৱস্থাত থকা অসম ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পৰিকল্পনাৰ অগ্ৰগতি নিৰ্মীয়মান অৱস্থাত থকা অসমৰ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পৰিকল্পনা বা কেনেধৰণে অগ্ৰগতি সেই সন্দৰ্ভত তেওঁ বিষয়টো দৃষ্টিগোচৰ কৰাব। সমান্তৰালকৈ আপুনি যদি চাই যে 2026 আৰু 27 বৰ্ষৰ যি পূৰ্ণাংগ বাজেট সেই বাজেটৰ সন্দৰ্ভতো একেবাৰে শেষত আলোচনা হ'ব। কালিও আলোচনা হোৱা দেখিবলৈ পোৱা গৈছিল, যিহেতু প্ৰত্যেকটো দিনতে দেখিবলৈ পাইছে যে কালি যদি আমি 6ষ্ঠ দিনৰ কাৰ্যসূচীৰ কথা কওঁ যে কালি দেখিবলৈ পোৱা গৈছিল যে বিধায়ক অখিল গগৈয়ে কোলা কাপোৰ পিন্ধি এক প্ৰকাৰ তেওঁ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সদনত আৰু সমান্তৰালকৈ কালি কেইবাটাও বিষয়ে গুৰুত্ব পোৱা দেখিবলৈ পোৱা গৈছে। আজি যেনেধৰণে বিষয়সমূহ আলোচনা আছে কালিও কেইবাটাও বিষয়ৰ সন্দৰ্ভত আলোচনা হৈছিল যে শিক্ষা বিভাগৰ ক্ষেত্ৰত সমান্তৰালকৈ আপুনি যদি চাই যে 60 মানুহৰ যিটো সংঘাত সেই চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই তেওঁ বিষয়টো উত্থাপন কৰিছিল। সমান্তৰালকৈ বহুকেইটা বিষয় কালিৰ দিনটোত সদনৰ মজিয়াত আলোচনাৰ বাবে উত্থাপন কৰা হৈছিল আৰু শেষত বাজেটৰ সন্দৰ্ভত আলোচনা হয় আৰু তেনে ক্ষেত্ৰত আজিৰ দিনটোতো এই যিকেইটা বিষয় মই ইতিমধ্যে উল্লেখ কৰিছো যে এই বিষয়কেইটা আজি আলোচনাৰ বাবে সদনত স্থান পাব। বিষয়সমূহৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীয়েও এই বিষয়সমূহৰ ক্ষেত্ৰত কেনেধৰণে অগ্ৰগতি বা এই বিষয়সমূহৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ ক্ৰিয়াৰ ক্ষেত্ৰতে হওক বা সমান্তৰালকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতে হওক এই বিষয়সমূহৰ ক্ষেত্ৰত কেনেধৰণে চৰকাৰ আগবাঢ়িছে সেই বিষয়ৰ সন্দৰ্ভত আমি সদনৰ পৰা জানিবলৈ পাৰিম আৰু সমান্তৰালকৈ যি 26 আৰু 27 বৰ্ষৰ যি পূৰ্ণাংগ বাজেট সেই বাজেটৰ সন্দৰ্ভতো কালি দিনটোতো আলোচনা হোৱা পৰিলক্ষিত হৈছিল আৰু আজিৰ দিনটোতো সেই বিষয়সমূহ আলোচনাৰ বাবে উত্থাপন হ'ব সদনত।